গ্ৰাহকসকলে বিদ্যুৎ বিভাগৰ কৰ্মীসকলক আবদ্ধ কৰিলে। বিদ্যুৎৰ মাচুল পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ কৰ্তন কৰিবলৈ হৈছিল। বাক্সাৰ উত্তৰ বৰশিলাত স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি শুকুৰবাৰে আবেলি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। বিদ্যুৎৰ মাচুল পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ কৰ্তন কৰিবলৈ অহাক লৈ ক্ষুব্ধ হৈ পৰে গ্ৰাহকসকল। ক্ষুব্ধ গ্ৰাহকসকলে বিদ্যুৎ বিভাগৰ কৰ্মীসকলক আবদ্ধ কৰি ৰাখে। বিদ্যুৎ বিভাগৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বৰমা আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে। আজি তাৰমানে সিহঁতে বিল নিব আহিছে হা। মোৰ আগত তাৰমানে ৩,০০০ টকা বিল আহিছিল আৰু সেই একে বিল তাৰমানে কিমান দিন আগত আহিছিলে? আজি 15 দিন আগত ৩,০০০ টকা বিল আহিছিল হা। সেই একে মাহতে আৰু সেই বিলখন দিছিলে নেকি, পৰিশোধ কৰিছিলে? সেই মই ক্লিয়াৰ দিছোঁ, ৩,০০০ টকা ক্লিয়াৰ দিছোঁ। আজি আৰু ৩,০০০ টকা আহিছে। এই ৩,০০০ টকাটো তো মোৰ আগতে ক্লিয়াৰ কৰাই গৈছে, সেই বিলে আহিছে। কিন্তু পইচাটো তাৰমানে সিহঁতে খুজিছে। মই বোলো কিহৰ কাৰণে পইচাটো, মইতো বিলটো ক্লিয়াৰ কৰি দিছোঁ। তাৰমানে সেই বিলটো তাৰমানে নিদিওঁ কাৰণে 10 মিনিট নৰখে তাৰমানে বিলটো কাটি দিয়ে, সেনেকৈ কৈ আছে বাৰে বাৰে। আৰু বহুত তাৰমানে হেৰি কৰি আছে। কিমান ঘৰৰ হৈছে তাৰমানে এনেকুৱা আমাৰ ইয়াতে 8-9 ঘৰৰ মান এনেকুৱা হৈছে আৰু কেইঘৰৰ মান বিল অহা নাই। তেওঁলোকে বিল নিদিলে লাইনটো কাটি দিম বুলি কৈছে। সেই কৈ আছে। তোমালোকৰ প্ৰায় সকলোৰে বিল ক্লিয়াৰ আছে? সকলোৰে বিল ক্লিয়াৰ আছে ইয়াতে, সকলোৰে বিল ক্লিয়াৰ আছে ইয়াতে। বিল ক্লিয়াৰ থাকাকো লাইন কাটি দিম বুলি কৈছে। সেইবিলাক তাৰমানে আগৰে সেই মোৰ একে চিষ্টেম তাৰমানে চবৰে আহিছে, এনেকুৱা একে চিষ্টেম আহিছে চবৰে। সেই একে চিষ্টেম আহিছে আৰু বিলটো নিদিলে তাৰমানে লাইনটো কাটি দিম বুলি বাৰে বাৰে কৈ আছে সিহঁতে, নামানিয়ে। 7 তাৰিখে দি আহিছোঁ, আজি 20 তাৰিখ, আজি আৰু 962 টকা আহিছে। এই 7 তাৰিখত দি আহিছোঁ, এতিয়া আৰু লাইন কাটি দিবা আহিছে। আৰু বিলটো ক্লিয়াৰ দিয়ে আহিছোঁ, এতিয়া আৰু নতুনকৈ আৰু বিল বনাই লৈ আহিছোঁ ইয়াতে ডুপ্লিকেট। বিল পৰিশোধ কৰাৰ পিছতো তেওঁলোকে লাইন কাটি দিম বুলি আহি পেলাই ভাবুকি দি আছে, লাইন কাটি দিম তহঁতে বিল দিয়া নাই, অমুক কৰা নাই, তমুক কৰা নাই, এইগিলা নানান নমুনাৰ কথা কৈ আছে। এইগিলাখান কথা কৈ দিয়াৰ কাৰণে আমি গাড়ীটো ৰখাই দিছোঁ। এতিয়া অফিচাৰগিলা আহি কিনে যি কৰে কৰিব আৰু, এইটোৱে মোৰ কথা। ফৰ্ম আছে আমাৰ, আমি অনলাইন কৰি দিছোঁ। এহেঁতৰ হাতত নেদাৰ কাৰণে এহেঁতে কাগজো হেৰি কৰি দিছোঁ, দেখাই দিছোঁ এহেঁতক। অফিসত তাতে আমি যদি তাৰমানে আমি আহিছোঁ, আগৰ পইচাটো চাই পেলাই আমি আহিছোঁ। আগৰ পইচাটো বিলখনত আছে, তাতে মই চাব পৰা নাই অনলাইনত। তেওঁলোকে পে' বিলখন দিছে আপোনালোকক, দিয়াৰ পিছতো আপোনালোকে কিয় ভাবিব দিছে? পে' বিলখন আমাক দিয়া নাই, আমাক ৰিচিপ্ট দেখুৱাই নাই। দিছে দিয়া বুলি কৈ আছে। আমাক ৰিচিপ্ট দেখুৱাই নাই, দেখুৱাইছে এইখন ৰিচিপ্ট দেখুৱাই নাই, আমাক ৰিচিপ্ট দেখুৱাই নাই। তেওঁলোকে বিল নিদিয়াকৈ বিল ক'ৰ পৰা পালে? মুখেদি দিয়া বুলি কৈছে। পে' বিলখন ক'ৰ পৰা পালে তেওঁলোকে বিল নিদিয়াকৈ? পে'মেণ্টটো হৈছে, মই নোহোৱা নাই বুলি কোৱা নাই। তাতে পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে লাইন কাটি দিম বুলি ভাবুকি দিছে। তাতে আমি আপডেটটো চাব পৰা নাই, ইয়াতে নেটৱৰ্কটো আপোনালোকে আপডেটটো নাচোৱাকৈ ভাবুকি কিয় দিয়ে ৰাইজক? ভাবুকি নহয় সেইটো। আৰু স্মাৰ্ট মিটাৰৰ কানেকশ্যন আমি ইয়াতে এনেও কাটিব নোৱাৰোঁ, সেইটো অফিচত কাটিব। আপোনালোকে আজি বিল পৰিশোধ নকৰিলে লাইনটো কাটি দিম বুলি ভাবুকি দিছে। যদি জিৰ' হৈ থাকে সেইটো মানে কাটিব, এনেও নাকাটে অফিচে। জিৰ' হ'লে এনেও নাকাটে অফিচত, সেইটোৱে কথা। তেওঁলোকে বিল নিদিলে পে' ৰচিদ ক'ৰ পৰা পালে? ৰচিদখন আমাক দেখুৱাই নাই, তেখেতে ইয়াতে দেখাইছে, তাতে দেখা নাই আমাক। বিল নিদিয়াকৈ পে' ৰচিদখন পালে নেকি? তাতে আমাক দেখুৱাই নাই ৰচিদখন, ইয়াতে দেখাইছে। তেওঁলোকে বিল নিদিয়াকৈ পে' ৰচিদখন পালে নেকি? তেখেতে ঘৰত আমাক ৰচিদখন দেখুৱাই নাই, ইয়াতে আহি পেলাই ইয়াতে। ক'ৰ পৰা পালে এইখন বিল নিদিয়াকৈ? বিল পে'মেণ্ট হোৱা নাই বুলি কোৱা নাই মই। পে'মেণ্ট যদি হৈছে আপুনি কিয় লাইন কাটিব খুজিলে? ইয়াতে চাইছোঁ আহি পেলাই, ইয়াতে পে'মেণ্টটো মই পালোঁ, ঠিক আছে নেটৱৰ্কটো পাই পেলাই। তাতে নেটৱৰ্কে নাপায়, চাবই পৰা নাই মই অনলাইনত। কি নাম আপোনাৰ? বিদ্যুৎ বিকাশ। বিদ্যুৎ বিকাশ। কোন শাখাত পৰে আপোনাৰ ডিউটি? চাব ডিভিজন নলবাৰী 1। চাব ডিভিজন নলবাৰী 1। বিল পোৱাৰ পিছতো আপোনালোকে বিল দিয়াৰ পিছতো ৰাইজক কিয় হাৰাশাস্তি দিয়ে? আমি হাৰাশাস্তি নকৰোঁ, কি হাৰাশাস্তি কৰোঁ? হাৰাশাস্তি কৰা বুলি ৰাইজে আপোনালোকক অভিযোগ কৰিছে, আপোনালোকৰ গাড়ীখন আবদ্ধ কৰিছে। আমি হাৰাশাস্তি নকৰোঁ, কি হাৰাশাস্তি কৰোঁ? আজি যোনে পে'মেণ্ট কৰিছে। পে' বিল দিয়াৰ পিছতো আপোনালোকে আকৌ লাইন কাটি দিম বুলি ভাবুকি দিছে। পে'মেণ্টটো বিলখনত আহিছে ন, বিলখনত আহিলে আমি বস্তুটো গম পোৱা নাই, অনলাইনত চাব পৰা নাই, নেটৱৰ্ক নাপায়।
গতিকে সেইটোৰ কাৰণে এইটো হৈছে আমিতো কাটা নাই কানেকশ্যন কাটিলে বেলেগ এতিয়া কি কৰিব এতিয়া মানে কি যদি জিৰ' হৈ গৈছে মই চাইছোঁ পে'মেণ্ট বেলেঞ্চ নাই বেলেঞ্চ নহ'লে আমি কেনেকৈ কাটিম সেইটো জিৰ' হ'লে এনেও স্মাৰ্ট মিটাৰ অফিচ কাটিব লাগিব কম্পিউটাৰত ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট এডমিন ফৰাছা